বৰ্তমান সময়ত টেৰট কাৰ্ডৰ প্ৰাসংগিকতা কি? টেৰট কাৰ্ডৰ তিনিখন কাৰ্ডে সঁচাকৈ আপোনাৰ ভৱিষ্যত জনাব পাৰেনে? জ্যোতিষ বিজ্ঞান আৰু টেৰট কাৰ্ডৰ মাজত পাৰ্থক্য কি? টেৰট ৰিডিং কেনেদৰে কৰা হয়? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ লৈ আজি আমি আগবঢ়াবলৈ লৈছোঁ প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। বৰ্তমান সময়ছোৱাত জ্যোতিষশাস্ত্ৰ, ৰেইকি আদিৰ দৰে মানুহে আদৰি লৈছে টেৰট কাৰ্ডকো। বহুলোকে কল্পনা কৰে টেৰট কাৰ্ডে মানুহ এজনৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত ক'ব পাৰে। কিন্তু এয়া আচলতে এটা ভ্ৰান্ত ধাৰণাহে। টেৰট কাৰ্ড হৈছে এক গাইডলাইন। টেৰট কাৰ্ডে ব্যক্তিজনৰ ব্যক্তিত্ব কেনেকুৱা, তেওঁৰ ভিতৰৰ মানুহজন কেনেকুৱা সেইটো জনায়। লগতে মানুহজনক গাইড কৰি দিয়ে কোনটো কাম কৰিলে মানুহজনে ভাল ফলাফল লাভ কৰিব পাৰিব। জ্যোতিষ বিজ্ঞান আৰু টেৰট কাৰ্ডৰ মাজত পাৰ্থক্যসমূহ হৈছে জ্যোতিষী এগৰাকীয়ে জ্যোতিষশাস্ত্ৰৰ দ্বাৰা এজন ব্যক্তিৰ ভৱিষ্যত বা ভৱিষ্যতে ঘটিব পৰা ঘটনা সন্দৰ্ভত জনোৱাৰ উপৰিও বিধান দিয়ে। কিন্তু টেৰট কাৰ্ড ৰিডাৰসকলে মানুহজনৰ ভিতৰৰ পৰা কি হৈছে সেইটো উলিওৱাৰ লগতে মানুহজনক ব্যক্ত কৰা হয় যে তেওঁৰ ভিতৰখনৰ কি হৈ আছে। কিন্তু টেৰট কাৰ্ড ৰিডাৰসকলে মানুহজনক কোনো বিধান নিদিয়ে। এক কথাত ক'বলৈ গ'লে মানুহজনক মানসিকভাৱে শক্তিশালী কৰাত সহায় কৰা হয়। টেৰট কাৰ্ড ৰিডিং আচলতে কেনেদৰে কৰা হয় এই লৈও বহুতৰে মনত প্ৰশ্ন উত্থাপন হয়। আচলতে টেৰট কাৰ্ডত সৰ্বমুঠ ৭৮খন কাৰ্ড থাকে। এই কাৰ্ডসমূহৰ ভিতৰৰ পৰা এজন ব্যক্তিক ৩খন কাৰ্ড টানিবলৈ দিয়া হয়। ইফালে টেৰট কাৰ্ডৰ বিভিন্ন ভাগ্য থাকে। ইয়াৰে মাজৰে এটা হৈছে অশুজেন টেৰট। অশুজেন টেৰট হৈছে জেনৰ এক অতীন্দ্ৰিয় খেল, যে ব্যক্তি এজনৰ বৰ্তমানটো প্ৰতিফলিত কৰে। এতিয়া বিচাৰ বা তুলনা অবিহনে কি আছে তাক অতলভাৱে উপস্থাপন কৰে। গতিকে এই টেৰট কাৰ্ড হৈছে জীৱনৰ এটা গাইডলাইনহে। যদিহে আপুনি এই টেৰট কাৰ্ডৰ যি গাইডলাইন মানি চলি আপুনি আপোনাৰ জীৱনটো সুন্দৰ কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি আপোনাৰ কৰ্মসমূহ কৰি যাব লাগিব। তেতিয়াহে আপুনি আশাপ্ৰদভাৱে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ জীৱনটো জীপাল কৰি তুলিবৰ বাবে প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে চাবলৈ নাপাহৰিব প্ৰতিদিনে পুৱা ৭:৩০ বজাত আপোনালোকৰ প্ৰিয় অনুষ্ঠান জীৱন মাধুৰী।